আজি ইতিমধ্যে আমাৰ ৰাতিপুৱা সপ্তমী পূজাৰ প্ৰথম কাৰ্যসূচী আছিলে ধৰ্মধ্বজা উত্তোলন। ধৰ্মধ্বজা উত্তোলন আমাৰ সভাপতি মহোদয়ে কৰিছে। তাৰপিছতে আমাৰ প্ৰয়াত প্ৰবীণ শিল্পী, মহান শিল্পী জুবিন গাৰ্গ মহোদয়ৰ প্ৰতিচ্ছবিত আমি পুষ্পাৰ্ঘ্য নিবেদন কৰি বন্তি প্ৰজ্বলন কৰিলোঁ। আজি ইমান দিন আমি কৰি আহিছোঁ, আজি আমি কাৰ্যসূচী ৰাখিছোঁ। ইয়াৰ পিছতে আমাৰ আইসকলৰ নাম কীৰ্তন চলিব আৰু আবেলি 3টা বজাৰ পৰা ৰাতি 10 বজালৈ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত নামদলসমূহে নাম পৰিৱেশন কৰিব। এতিয়া আমাৰ 5দিনীয়া কাৰ্যসূচী। আৰু এইবেলি দুৰ্গা পূজা যদিও আমাৰ উলহ মালহে পাতা হয়, এইবেলি আৰু সকলোৰে এটা মন প্ৰাণ বৰ দুখ আৰু কষ্টৰ মাজেৰে পাৰ হৈ আছে। খুব সেমেকা এটা হুলস্থুলীয়া পৰিৱেশ আমি কৰিব পৰা নাই, কিয়নো গোটেই অসমবাসীৰ মনত যেনেকুৱা এটা দুখ ৰৈ গৈছে, আমাৰ নিজৰ সন্তান এজন নোহোৱা হোৱাৰ দৰে প্ৰত্যেকৰে মানে অন্তৰত এটা দুখ থাকি গৈছে। আৰু সেই দুখৰ মাজতে আমি যি অনুষ্ঠান আজি পাতিছোঁ, সেই অনুষ্ঠানত 150 বছৰীয়া, গতিকে এই পুৰণি 150 বছৰীয়া অনুষ্ঠান নাপাতিনো কেনেকৈ থাকোঁ। আমাৰ বুধেশ্বৰ সাৰ্বজনীন দুৰ্গা পূজা মানে পূজা এই 150 বছৰ অতিক্ৰম কৰিলে। গতিকে আমাৰ দুখৰ মাজতো আমি ৰাইজে আমি অনুষ্ঠান কৰি নিয়ম অনুযায়ী কৰি জুবিন দাক লগত লৈয়ে আমি কৰিছোঁ।